গড়টো যোৱা আপোনাৰ 13 জানুৱাৰী তাৰিখে আপোনাৰ মহৰীচুক চাইডে ওলাইছিলে। আমি 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 খবৰ কৰি গম পাইছোঁ যে সেই গড়টো আপোনাৰ কাৰ্তিক চাপৰি যোনটো দুটা গড় আছিলে তাৰে এটা মানে এইফালে অহা বুলি আমি গম পাইছোঁ। আৰু গতিকে সেই গড়টো আমাৰ 14 তাৰিখেও আমি পেট্ৰলিং কৰি দেখিলোঁ যে সেই গড়টো বৰ্তমান ভকত চাপৰিৰ পৰা আপোনাৰ সেই মচা চাপৰিলৈকে ওলাই গৈছিলেগৈ। কিন্তু এতিয়া আকৌ যোৱাকালি ৰাতি আৰু আজি ৰাতিপুৱা আমাৰ ষ্টাফে পেট্ৰলিং কৰি গম পাইছে যে বৰ্তমান গড়টোৰ অৱস্থিতি আপোনাৰ দৰবাৰ চাপৰিত পোৱা গৈছে। ডাইৰেক্ট চাইটিং হোৱা নাই, কিন্তু ফুটপ্ৰিণ্টছবোৰ পোৱা গৈছে। গতিকে সেই গড়টোৰ বৰ্তমান অৱস্থিতি আপোনাৰ দৰবাৰ চাপৰি বুলি ক'ব পাৰি। মাজুলীত প্ৰায় চাপৰি গড়বোৰ প্ৰায় আপোনাৰ চাপৰি অঞ্চলবিলাকতে থাকে। এই আপোনাৰ মাজুলী বুলি ক'লে আপোনাৰ প্ৰায় শিকলি চাপৰিৰ পৰা আৰম্ভ হয়। তাতে আপোনাৰ শিকলি চাপৰিত যোৱা কেইদিন এটা গড়ৰ ফুটপ্ৰিণ্টছ পোৱা গৈছিলে। আৰু বৰ্তমান আপুনি কোৱা ধৰণে সেই যোনটো কাৰ্তিক চাপৰি আছিলে সেই গড়টো আপোনাৰ বৰ্তমান এনেকৈ মচুৱা চাপৰি, দৰবাৰ চাপৰি সেইবিলাক অঞ্চলত ঘূৰি ফুৰি আছে। আৰু এটা গড় আপোনাৰ সেই জেংৰাইমুখ ৰেঞ্জৰ আণ্ডাৰত আপোনাৰ দেউতি চাপৰিত দিনৰ ভাগত থাকে আৰু ৰাতি হ'লে সেই গড়টো আপোনাৰ এই অফলামুখ ঘাটৰ ফালে গুচি আহে।